বন্ধুসকল, আপুনি কেতিয়াবা ভাবিছেনে ৪৫০০ বছৰ আগতে যেতিয়া চকাৰ আৱিষ্কাৰে হোৱা নাছিল তেতিয়া মানুহে ২০ মহলীয়া বিল্ডিঙৰ সমান ওখ পিৰামিড কেনেকৈ বনালে আৰু সেয়াও লাখ লাখ টন ওজনৰ পাথৰেৰে। কিছুমান লোকে কয় যে এয়া এলিয়েনৰ কাম, আনহাতে বুৰঞ্জীবিদসকলে কয় এয়া মানুহৰ ইঞ্জিনিয়াৰিঙৰ পৰিণাম। কিন্তু আচল সত্যটো কি? আজিৰ এই ভিডিঅ'টোত আমি ইজিপ্তৰ পিৰামিডৰ সেই কলা ৰহস্যবোৰ জানিবলৈ চেষ্টা কৰিম। আহক কাহিনীটো আৰম্ভ কৰিছো। ২০১৩ চনৰ পৰা বৈজ্ঞানিকৰ এটা দলে পিৰামিডৰ ভিতৰত একোটি ঠেক সুৰংগৰ মাজেৰে এটা অত্যন্ত উন্নত চাৰ্ভেয়িং ৰবট পঠালে। সকলোৱে ভাবিছিলে যে আজি হাজাৰ হাজাৰ বছৰ ধৰি বন্ধ হৈ থকা সেই গোপন কথাৰ ৰহস্য মুকলি হ'ব। ৰবটটোৱে যেতিয়া সেই পাথৰৰ দুৱাৰখন ড্ৰিল কৰি কেমেৰা সোমাই দিলে, তেতিয়া যি দৃশ্য দেখা গ'ল সেইটো সমগ্ৰ বিশ্ব আচৰিত কৰি দিলে। তাত কিছুমান ৰহস্য চিহ্ন পোৱা গ'ল যিবোৰ আজিও বুৰঞ্জীবিদসকলে বুজিও পোৱা নাই। এনেকুৱা লাগে যে কোনোবা নহয় কোনোবাই এই শক্তিবোৰ আজিও সুৰক্ষিত কৰি ৰাখিছে। এতিয়া চাওঁ এবাৰ এই পিৰামিডৰ পিছফালে থকা আটাইতকৈ জনপ্ৰিয় থিউৰি, দ্য অৰিয়ন কৰিলেশ্যন থিউৰি। আপুনি যদি আকাশলৈ চায় দেখিব যে গীৰ্জাৰ ৩টা পিৰামিড আকাশৰ অৰিয়ন বেল্টৰ ৩টা তৰাৰ সৈতে নিখুঁতভাৱে মিল হৈ আছে। ইমান নিখুঁত যে এয়া সাধাৰণ বুলি ভবাটো টান। কেৱল সিমানেই নহয়, গ্ৰেট পিৰামিডৰ যিটো লিটিটিউড বা স্থানাংক বুলি কয় সেইটো পোহৰৰ গতিবেগ হয়তো হুবহু মিল। ভাবি চাওঁ, যিটো সময়ত মানুহৰ ওচৰত ইণ্টাৰনেট নাছিল, GPS নাছিল, তেতিয়াও তেওঁলোকে পোহৰৰ গতিবেগ কেনেকৈ জানিছিল? ইয়াৰ বাবেই বহুতে কয় যে এইবোৰ কোনো উন্নত এলিয়ান সভ্যতাত দি যোৱা এক জ্ঞান। কিন্তু বন্ধুসকল, সেই সকলোবোৰ কোৱাৰ আগতে আমি বিজ্ঞানৰ ফালেও এবাৰ চাব লাগিব। ধৰক আপুনি এজন ইঞ্জিনিয়াৰ, আপুনি জানিব যে ইজিপ্তৰ মানুহ সেই সময়ত জ্যামিতি আৰু জ্যোতিষ বিজ্ঞানৰ অতি পাকৈত আছিল। বিজ্ঞানীসকলে এটা ৱেট চেণ্ড থিউৰি আগবঢ়াইছে। তেওঁলোকে কয় যে প্ৰকাণ্ড পাথৰবোৰ টানি নিওঁতে ঘহনি কমাবলৈ তেওঁলোকে পানী ঢালি দিছিল। ইয়াৰ ফলত গধুৰ পাথৰ টানাটো সহজ হৈ পৰিছে আৰু ৰেম্প ব্যৱহাৰ কৰি তেওঁলোকে ২০ মহলীয়া উচ্চতালৈ পাথৰ কঢ়িয়াইছিল। গতিকে ইয়াৰ লগত এলিয়েনৰ কোনো পোনপটীয়া প্ৰমাণ নাই। কিন্তু ইয়াত এটা কথা আছে, জ্ঞানে আজিও এটা কথাৰ উত্তৰ দিব পৰা নাই, দ্য বিগ ভইড। পিৰামিডৰ ভিতৰত এটা বিশাল খালী ঠাই আছে য'ত আজিও কোনো মানুহ সোমাব পৰা নাই। আটাইতকৈ ডাঙৰ ৰহস্যটো হ'ল পিৰামিডৰ ভিতৰৰ টেম্পাৰেচাৰ। বাহিৰত ইজিপ্তৰ তীব্ৰ গৰম থাকিলেও পিৰামিডৰ ভিতৰত উষ্ণতা সদায় ২০ ডিগ্ৰী চেলচিয়াছ সদায় ছেম থাকে। কেনেকৈ? এনেকুৱা এনচিয়েণ্ট এয়াৰ কণ্ডিশ্যনিং চিষ্টেম এয়া। আচলতে পিৰামিডবোৰ কেৱল এটা কবৰ বা সমাধি নহয়, ই আছিল সেই সময়ৰ মানুহৰ বুদ্ধিমত্তাৰ চৰম নিদৰ্শন। হয়তো ই এলিয়েনে বনোৱা নহয়, কিন্তু এইটোও সঁচা তেওঁলোকৰ ওচৰত এনেকুৱা কিছুমান প্ৰযুক্তি বা এনচিয়েণ্ট নলেজ আজিও আমাৰ আধুনিক বিজ্ঞানৰ বাবে এটা চেলেঞ্জ। আপুনি কি ভাবে? পিৰামিডৰ ভিতৰত আজিও কিবা গোপন মিচিং আছে নে এয়া এক কেৱল কনস্পিৰেচি থিউৰি? তলত কমেণ্ট কৰি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।